নিজৰ সন্তানক যুদ্ধক্ষেত্ৰৰ সৈনিক হিচাপে ব্যৱহাৰ কৰা অভিভাৱক আৰু উঠি অহা যুৱ প্ৰজন্মৰ বাবে আজিৰ এই খণ্ডটি। শিশুৰ মানসিক স্বাস্থ্য ৰক্ষাত পৰিয়াল বা পিতৃ মাতৃৰ দায়িত্ব। এই কথাৰ ভিতৰলৈ যোৱাৰ আগতে সকলোকে এটা অনুৰোধ, মোক পাগল হিচাপে গণ্য কৰিলেও বাস্তৱ ক্ষেত্ৰত কথাবোৰ এবাৰ ভাবি চাব যেন। বহু বন্ধু-বান্ধৱ বা সহকৰ্মীৰ লগত এই কথাবোৰৰ বাবে প্ৰায় তৰ্ক-বিতৰ্ক হয়, কিন্তু শেষত এটাই মন্তব্য, আজিৰ যুগত পৰীক্ষাত নম্বৰ তালিকা উচ্চ মানৰ নহ'লে তাত্ত্বিক বক্তৃতাৰ কোনো অৰ্থ নাই। স্বাভাৱিক, আজিলৈকে যি চলি আহিছে সেয়া 100% শুদ্ধ। লগতে আমি এটা কথা পাহৰি যাব নালাগে যে আমাৰ 5 পৰা 10 বছৰীয়া সন্তানে নিজক কৰ্মসংস্থাপনৰ বাবে যোগ্য কৰি তুলিবলৈ আৰু অন্ততঃ 20 পৰা 25 বছৰ আছে। দিনবোৰ যি দ্ৰুতগতিত পৰিৱৰ্তিত হৈ গৈ আছে বা পৰিৱৰ্তন হৈছে, পাগল বুলিলেও অন্ততঃ মই ক'ব পাৰোঁ যে অহা 20 বা 25 বছৰৰ পাছত তাত্ত্বিক তথ্যভিত্তিক জ্ঞান বা তেওঁলোকে এতিয়া পৰীক্ষাত পোৱা নম্বৰৰ একো অৰ্থই নাথাকিব। তথ্যভিত্তিক শিক্ষাতকৈ ধাৰণাকেন্দ্ৰিক শিক্ষা দিয়াৰ কথা ক'লে বহুতে প্ৰশ্ন কৰে, ধাৰণা খাবলৈ নে পিন্ধিবলৈ যদি পৰীক্ষাত নম্বৰ নাপায়? ইয়াৰ উত্তৰ মই এতিয়া নিদিওঁ। আমি সকলোৱে আমাৰ সন্তানক শাৰীৰিক, মানসিক, আৱেগিক আৰু আত্মীয় নিৰাপত্তা কিমান দিছোঁ, তাতকৈ বেছি দিছোঁ মানসিক চাপ, উদ্বেগ, উদ্বিগ্নতা, হতাশাগ্ৰস্ততা আৰু দৌৰ, কেৱল দৌৰ। এইখন তোমাৰ যুদ্ধক্ষেত্ৰ। নিজৰ প্ৰাণ ৰক্ষা কৰিব বিচাৰা যদি দৌৰা। আগলৈ পাছলৈ সোঁফালে বাওঁফালে একো নাচাবা, কেৱল দৌৰা। হাতত চাবুক লৈ তেওঁলোকক চাৰ্কাছৰ জন্তুৰ দৰে পৰিকল্পিত কাম কৰিবলৈ অহৰহ হেঁচা দি আহিছোঁ বা দিছোঁ। খন্তেক উমলিব বিচাৰিলে যোৱা, পঢ়া-শুনা কৰা, পঢ়া টেবুললৈ যোৱা, কিতাপ লোৱা, কেৱল পঢ়া আৰু পঢ়া। সেইবাবে শিশুসকলেও ভাবিবলৈ বাধ্য হৈছে যে তেওঁলোকে নিজৰ বাবে বা নিজৰ ভাল লগা কিবা এটা কৰাতকৈ অভিভাৱকৰ বাবে পঢ়ি দিলেহে ঘৰখন তেওঁলোকৰ বাবে সুৰক্ষিত। অন্যথা পদে পদে তেওঁলোক নিজৰ পিতৃ-মাতৃৰ পৰা ভাবুকিৰ সন্মুখীন হ'ব লগা হৈছে আৰু নিৰাপত্তাহীনতাত ভুগিবলৈ লৈছে। আপাত অৰ্থত কোনো পিতৃ-মাতৃয়ে লাগিলে যিমানে ধনী হওক বা দুখীয়াই নহওক কিয়, প্ৰত্যেকে ভাবে নিজৰ সতি সন্ততি ডাঙৰ হওক, সুউচ্চ চাকৰি কৰক, মান-মৰ্যাদা নিজলৈ আনক, সমাজলৈ আনক, তেওঁলোকৰ নাম ৰাখক। কিন্তু নাম ৰখা বা সুউচ্চ চাকৰি বা এতিয়া যিটো প্ৰতিযোগিতাৰ দৌৰত তেওঁলোকক দৌৰিবলৈ কৈ তেওঁলোকক নিজৰ ঘৰখনেই যদি তেওঁলোকে নিৰাপত্তাবোধ অনুভৱ নকৰে, তেন্তে আমি কৰি আছোঁ কি? কল্পনা কৰক, যদি আপোনাৰ সন্তানৰ মনত এই ভাৱৰ জন্ম হৈছে যে পঢ়ি দিলে মই সুৰক্ষিত, অন্যথা শাস্তি অনিবাৰ্য। সেই সন্তান ডাঙৰ হোৱাৰ পাছত মানুহ হ'ব বা সকলোৰ লগত মানৱীয় সম্পৰ্ক গঢ়ি তুলিব নে এটা যন্ত্ৰলৈ ৰূপান্তৰিত হ'ব? আজি আমি প্ৰায় কওঁ, উঠি অহা যুৱক-যুৱতীৰ মাজত মানৱীয় গুণাৱলী হ্ৰাস হৈছে। হয়, হৈছে। যদি হৈছে তেন্তে তাৰ বাবে দায়ী কোন? আমিবোৰেই নহয়নে বাৰু? আমাৰ দৰে পিতৃ-মাতৃ নহয়নে বাৰু? হয়, তেওঁলোকক সৰুৰ পৰাই যন্ত্ৰ কৰি তোলা হৈছে আৰু তেওঁলোকে যে আজিও দেখা যায়, স্নাতক পৰ্যায়ত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীক যদি আপুনি প্ৰশ্ন কৰে, তোমাক মা-দেউতাই পঢ়িবলৈ কয়নে? হয়তো 80% ছাত্ৰ-ছাত্ৰীয়ে হাত দাঙি সগৌৰৱে কয়, হয় পঢ়িবলৈ কয়। অৰ্থাৎ তেওঁলোকে নিজৰ কাৰণে পঢ়ি নিদিয়ে, বৰঞ্চ তেওঁলোকে নিজৰ পিতৃ-মাতৃৰ বাবেহে যেন আজিও পঢ়া-শুনা কৰি আছে, সেই ধাৰণা আজিৰ প্ৰজন্মৰ মাজত সোমাই পৰিছে। এতিয়া আহোঁ থ্ৰ'তে ঘৰখনে বা পিতৃ-মাতৃয়ে শিশুৰ প্ৰতি ল'ব লগা যত্ন সম্পৰ্কে। প্ৰথমে
শিশুক ঘৰখনৰ সদস্য হিচাপে নিৰাপত্তাৰ অনুভূতি যোগাই তোলক। দ্বিতীয়তে, শিশুৰ শাৰীৰিক আৰু মনোবৈজ্ঞানিক প্ৰয়োজনীয়তাসমূহ পূৰণত বিশ্বাস কৰক বা বিশ্বাস ৰাখক। তৃতীয়তে, সামাজিক জীৱ হিচাপে সমাজৰ মাজত থাকি সমাজৰ গ্ৰহণযোগ্য আচৰণৰ ভেটি সুদৃঢ়কৰণত গুৰুত্ব দিয়ক। চতুৰ্থতে, জীৱনত সমাযোজন কৰিব পৰা সামৰ্থ্যৰ বিষয়ে সচেতন কৰক। পঞ্চমত, কেৱল দৈহিক স্বাস্থ্যই নহয়, দৈহিক স্বাস্থ্যৰ ক্ষতি হ'লে আমি দৌৰাদৌৰিকৈ তেওঁলোকক ফিজিচিয়ানৰ ওচৰলৈ বা ডক্টৰৰ ওচৰলৈ লৈ যাওঁ, তাৰ কাৰো দ্বিমত নাই, কাৰণ আমি সকলোৱে নিজৰ সন্তানক ভাল পাওঁ। কিন্তু তেওঁলোকৰ মানসিক আৰু আৱেগিক স্বাস্থ্যৰ ভেটিও সুদৃঢ় কৰক। ষষ্ঠত, জীৱনত কৃতকাৰ্যতা লাভ কৰাৰ সামৰ্থ্য আহৰণৰ বাবে প্ৰয়োজনীয় সামৰ্থ্যৰ ধাৰণা দিবলৈ চেষ্টা কৰক। সপ্তমত, বিভিন্ন ধৰণৰ কৌশল আয়ত্তকৰণত সহায়ৰ হাত আগবঢ়াওক। অষ্টমত, নিজৰ সামৰ্থ্য আৰু অভিৰুচি অনুসৰি জীৱনৰ লক্ষ্য কিদৰে নিৰ্ধাৰণ কৰিব পাৰি তাৰ আভাস দিবলৈ চেষ্টা কৰক। নৱমত, তথ্যভিত্তিক শিক্ষা দিয়া বা তথ্য মুখস্থ কৰিবলৈ হেঁচা দিয়াতকৈ শিকাৰ মনোভাৱ গঢ়ি তুলিবলৈ চেষ্টা কৰক। দশমত, মৰম ভালপোৱাৰ দ্বাৰা তেওঁলোকৰ যিকোনো সমস্যা সমাধানৰ বাবে যে তেওঁলোকৰ কাষত আমি আছোঁ, অৰ্থাৎ পিতৃ মাতৃ আছোঁ, তেনে অনুভূতি বা তেনে নিৰাপত্তা তেওঁলোকৰ মনত সুনিশ্চিত কৰক। একাদশত, পঢ়া শুনা কৰাটো পিতৃ মাতৃৰ বাবে নহয়, বৰঞ্চ নিজৰ বাবেহে, সেই ধাৰণা দিবলৈ চেষ্টা কৰক। দ্বাদশত, মুকলি মনেৰে তেওঁলোকৰ ইচ্ছা আৰু সমস্যা ঘৰখনত প্ৰকাশ কৰিব পৰা পৰিৱেশৰ সৃষ্টি কৰক, যাতে তেওঁলোকৰ সমস্যা বা ইচ্ছা প্ৰকাশ কৰাৰ ক্ষেত্ৰত ভীতিগ্ৰস্ত হ'ব লগা নহয় বা শাস্তি খাম বুলি তেওঁলোকৰ নিজৰ ইচ্ছা বা আকাংক্ষা মনতে গুপতে ৰাখিবলগীয়া পৰিস্থিতিৰ সৃষ্টি নহয়। আপোনালোকে মোক অস্বাভাৱিক ব্যক্তিত্বৰ গৰাকী বুলি ভাবিলেও এই কথাখিনি বাৰু এবাৰলৈ গভীৰভাৱে উনুকিয়াই চাবচোন, কিজানি তাতে লুকাই আছে আমাৰ জীৱনৰ গভীৰ ৰহস্য। সকলোকে ধন্যবাদ জনাইছোঁ। সকলো কুশলে থাকক, মংগলে থাকক।